8 প্ৰিন্সিপলছ অফ টাইম মেনেজমেণ্ট অৰ্থাৎ সময় ব্যৱস্থাপনাৰ 8টা নীতি বা 8টা ফৰ্মুলা। 1. অহাকালিলৈ আপুনি কি কৰিব তাৰ নিৰ্ণয় আজিয়ে লওক। অৰ্থাৎ আজিয়ে আপোনাৰ কাম সমাপ্ত হোৱাৰ আগমুহূৰ্তত অহাকালিলৈ হ'বলগীয়া বা কৰিবলগীয়া কি কি কাম আছে তাক মনতে বা লিখিতভাৱে এখন তালিকা প্ৰস্তুত কৰি লওক। সেই তালিকাখনৰ কামৰ গুৰুত্ব আৰু কামৰ মহত্বক লৈ পেলাই একাধিক ক্ৰমে আপুনি আপোনাৰ মানস পটত সজাই লওক। দ্বিতীয়তে বা 2 নম্বৰ, এবাৰত এটাহে কামত দৃষ্টি নিক্ষেপ কৰক। অৰ্থাৎ ফ'কাষ্ট ফুল পাৱাৰ এট এ ৱৰ্ক এট এ টাইম। অৰ্থাৎ যিকোনো এটা কামতে আপুনি সৰ্বাধিক দৃষ্টি দিয়ক, যাতে একে সময়তে আপুনি একাধিক কামত গুৰুত্ব দিবলৈ গৈ কোনো এটা কামেই যাতে সফল নহয় সেইটো নকৰি কেৱল মাত্ৰ এটা কামতে আপুনি গুৰুত্ব দিব। কিয়নো মনোবিজ্ঞানৰ ফৰ্মুলা মতে আমাৰ মনোযোগৰ বিভাজন ঘটাৰ বাবে আমি যদি একে সময়তে একাধিক কাম হাতত লওঁ তেতিয়াহ'লে কোনো এটা কামে আমি সফল সমাপ্ত কৰিব নোৱাৰোঁ। তেনেস্থলত আপুনি এবাৰত কেৱল মাত্ৰ এটা কামৰ ওপৰতহে আপুনি দৃষ্টি নিক্ষেপ কৰক। 3 নম্বৰ, টাইম মনিটৰিং অৰ্থাৎ সময় আপুনি নিৰীক্ষণ কৰক, অবজাৰ্ভ কৰক। অন্ততঃ দিনৰ 2 বাৰ, এবাৰ হয়তো আপুনি দুপৰীয়া কৰিব পাৰে বা এবাৰ আপুনি ৰাতি শোৱা আগমুহূৰ্ততো কৰিব পাৰে। টাইম মনিটৰিং কৰক যে আপুনি আজি কৰিম বুলি যোৱাকালি বা পূৰ্ব নিৰ্ধাৰিত যিখিনি ৰুটিন ৱৰ্ক বা নিৰ্ধাৰিত সময় আছিলে বা কাম নিৰ্ধাৰণ কৰি থৈছিলে, সেই সময় অনুসৰি কি কি কাম কৰা হ'ল আৰু কি কি কাম এতিয়াও কৰিবলৈ বাকী আছে। ঠিক সেইদৰে ৰাতি শোৱাৰ আগমুহূৰ্ততো আপুনি আজিৰ দিনটোৰ কাৰণে নিৰ্ধাৰিত কামসমূহ কি কি কৰা হ'ল আৰু কি কি বাকী থাকিল বা থাকি গ'ল সেইটো আপুনি মনিটৰ কৰক। আৰু যদি থাকি গ'ল তেতিয়া কিয় থাকিল, ক'ৰবাত আপোনাৰ সময় অপব্যয় হৈছে নেকি, আৰু যদি হৈছে কিয় আৰু কেনেকৈ অপচয় হৈছে তাক আপুনি চিন্তা কৰক আৰু এই অপচয় ৰোধ কেনেকৈ কৰিব পাৰি তাক আপুনি নিজে সিদ্ধান্ত লওক বা তাক উপলব্ধি কৰিবলৈ প্ৰয়াস কৰক। 4 নম্বৰ, দিনটোৰ আটাইতকৈ কৰ্মঠ বা সক্ৰিয় সময় কোনটো? অৰ্থাৎ ছুপাৰ এক্টিভ পিক আৱাৰ্ছ যাক আমি কওঁ। দিনটোৰ আটাইতকৈ সক্ৰিয় বা কৰ্মঠ সময় কোনটো তাক আপুনি নিৰ্ধাৰণ কৰক আৰু সেই পিক আৱাৰ্ছ অফ টাইমত আপুনি সৰ্বাধিক কাম সম্পন্ন কৰিবৰ কাৰণে প্ৰয়াস কৰক বা চেষ্টা কৰক। কাৰণ যিকোনো সময়তে আমি যিকোনো কামত খুব মনোযোগেৰে বা একাগ্ৰচিত্তে কাম সম্পাদন কৰিব নোৱাৰোঁ। আমাৰ সাধাৰণতে আমাৰ নিজৰ প্ৰকৃতি অনুসৰি দিনটোৰ যিকোনো সময়তে আমি সক্ৰিয় হ'ব পাৰোঁ বা কোনোবা এটা সময় আমি তুলনামূলকভাৱে নিষ্ক্ৰিয় হ'ব পাৰোঁ। গতিকে আপুনি আপোনাৰ পিক আৱাৰটো চিলেকশ্যন কৰি লওক। 5 নম্বৰত, যিকোনো কাম এটা আৰম্ভ কৰা বা শেষ হোৱাটো কিমান সময়ৰ প্ৰয়োজন হ'ব পাৰে তাক নিৰ্ধাৰণ কৰক। অৰ্থাৎ আমাৰ মিটিং বা কাৰোবাৰ লগত আলোচনা, কিবা দৰকাৰী কাম, কাৰোবাক মিট কৰিবলৈ আছে, কাৰোবাৰ লগত আমাৰ কিবা দৰকাৰী কথা পাতিবলৈ আছে, আমি কিমান সময়ত আমাৰ কামটো আৰম্ভ কৰিম আৰু এই কাম কিমান সময়ত শেষ কৰিম, 2টা এংগুলে আপুনি আগতীয়াকৈ নিৰ্ধাৰণ কৰি লওক। ছাপ'জ মই 2:30 বজাত এখন মিটিং আছে আৰু 3টা বজাত মিটিং শেষ কৰিম। ঠিক সেইদৰে আপোনাৰ প্ৰতিটো দৈনন্দিন ৰুটিন ৱৰ্ক আপুনি ষ্টাৰ্ট হোৱা সময় আৰু এণ্ডিং সময় 2টা সময়ৰ ওপৰত খুব গুৰুত্ব সহকাৰে নিৰ্ধাৰণ কৰক আৰু তাক অনুসৰণ কৰিবৰ কাৰণে প্ৰয়াস কৰক। 6 নম্বৰ, যি কামেই নকৰক কিয় এটা নিৰ্দিষ্ট সময়ৰ পাছত
বিৰতি লওক। পুনৰ বিৰতি লোৱাৰ পাছত পুনৰ কাম আৰম্ভ কৰক, অৰ্থাৎ বিৰতিহীনভাৱে কোনো কাম নকৰিব, কিয়নো বিৰতিয়ে মানসিক সক্ৰিয়তা প্ৰদান কৰে আৰু যদি আপোনাৰ বিৰতি অবিহনে কাম কৰি গৈ থাকে তেতিয়া হয়তো আপোনাৰ মন ভাগৰি পৰিব, অৰ্থাৎ ফেটিক বা টায়াৰ্ডনেছ আহিব পাৰে। সেইবাবে প্ৰতি 30 মিনিটৰ পৰা 1 ঘণ্টা সক্ৰিয়ভাৱে কাম কৰাৰ পিছত অন্ততঃ 15 মিনিট সময় আপুনি জিৰণি লওক, পুনৰ আকৌ সেই সক্ৰিয়ভাৱে পুনৰ কামত আপুনি ধৰক বা কাম আৰম্ভ কৰক। 7 নম্বৰ, যিকোনো কাম গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনাৰ দৈনিক সময় ব্যৱস্থাপনাৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি তাক সঠিকভাৱে ভাবক আৰু ভাবি চিন্তিহে যিকোনো নতুন দায়িত্ব গ্ৰহণ কৰক। অন্যথা অতিমাত্ৰ কামৰ বোজাই বা অতিমাত্ৰ দায়িত্বই আপোনাৰ মানসিক চাপ বা মেণ্টেল ষ্ট্ৰেছ দিব পাৰে। গতিকে আপুনি যি কামে আপোনাৰ ওপৰত অৰ্পণ কৰা হৈছে বা যি কামে আপুনি কৰিবৰ কাৰণে প্ৰস্তুত হৈছে সেই কাম লোৱাৰ ক্ষেত্ৰত আপোনাৰ সময় ব্যৱস্থাপনাৰ কোনটো সময়ত আপুনি সেই কামখিনি কৰি শেষ কৰিব পাৰে সেই কথাটো আপুনি আগতীয়াকৈ থিৰাং কৰি লোৱাৰ পাছতহে সেই কাম আপুনি গ্ৰহণ কৰক, অৰ্থাৎ নতুন কাম লোৱাৰ ক্ষেত্ৰত আপুনি ভাবি চিন্তি লওক। 8 নম্বৰ, কাম কৰাৰ ক্ষেত্ৰত ৰাৱণৰ সূত্ৰ প্ৰয়োগ কৰক, অৰ্থাৎ কালিলৈ কৰিম বুলি ভবাটো আজি আৰু আজি কৰিম বুলি ভবাটো এতিয়াই। অৰ্থাৎ ৰাৱণে কৈছিলে যে যি কাম আমি কালিলৈ কৰিম বুলি ভাবিছোঁ সেই কামটো আজিয়ে কৰিব লাগে আৰু যি আজি কৰিম বুলি ভাবিছোঁ এতিয়া, অৰ্থাৎ কাল বলেতো আজ, আজ বলেতো অভি। গতিকে সেই সূত্ৰ কৰক। যদি আপুনি যিকোনো কাম পেলাই নথব, যদি আপোনাৰ হাতত কিঞ্চিত মানো সময় ৰাহি হৈছে আৰু কোনো কাম কাইলৈ কৰিম বুলি আপুনি যদি ভাবিছে আজিয়ে কাম আৰু অকণমান আগুৱাই থওক, তেতিয়াহ'লে আপুনি আগতে কাম নিৰ্ধাৰণ কৰা কামৰ মাজত আপুনি এটা নিৰ্দিষ্ট দিশ পাব যে কাইলৈ আহিয়ে মই এই কামত ধৰিম। কাইলৈ কাৰণ নিৰ্ধাৰিত কাম থাকিবই, তাৰ উপৰিও এই প্ৰথম কামটো আজিয়ে যিহেতু আপুনি টাচ কৰি বা ষ্টাৰ্ট কৰি থৈছে, গতিকে নেক্সট দিনা বা পৰৱৰ্তী দিনটোত আপুনি আহিয়ে সেই কামত হাতত ধৰি ল'ব পাৰিব। এই ফৰ্মুলাখিনি যদি আপুনি কেইদিনমান কণ্টিনিউ অনুসৰণ কৰি চলে তেতিয়াহ'লে আপুনি খুব সঠিককৈ সময় ব্যৱস্থাপনা কৰিবলৈ সক্ষম হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।